আজি বনালো মই পটল আৰু বেঙেনাৰ চব্জি দৈ গাখীৰেৰে কালাৰো ধুনীয়া হৈছে দেখিছে যদি এনেদৰে বনোৱা নাই ট্ৰাই কৰি চাব পাৰে সদায় সদায় একে চব্জি খাই মানে বিৰক্তিও লাগি যায় একে ধৰণে খালে আৰু এয়া বনাইছো বাহৰ গাজ এয়া আমি বাহৰ গাজা বুলি কওঁ গৰম আছে নমাই থলো মাত্ৰ এয়া বিলাহী পিয়াজ আদা নহৰু দে ধুনীয়াকৈ বনাইছো এইখন এনেদৰে বনাই খালে বহুত ভাল লাগে নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আৰু এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো পটলৰ কিবা এটা মানে বনাম আজি তাকে ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি আজিৰ ব্লগটো আৰম্ভ কৰিছো আৰু তাতে আৰু আমাৰ হৃদয় আছে উৎপাত কৰি সি লগে এৰা নিদিয়ে মোৰ কি কৰি আছ হৃদয় এটো কেলে তো লবা খেলে তো পাকঘৰত যাব না এতে থাকবা এটা তাকি থাকাতে মই যাওঁ এতিয়া যাওঁ পাকঘৰত আহিলো লাইটটো দিবই পাহৰি গ'লো আহি গ'লো পাকঘৰত এতিয়া মানে পটলকেইটা চেলাই ল'ম বেঙেনাও দিম দুটামান তেন্তে চাই থাকক ব্লগটো এয়া পটল আৰু বেঙেনা দুটা লৈছোঁ আৰু পটল লৈছোঁ এইখিনি এনেদৰে চেলাই লৈছোঁ আৰু এইখিনি বাঁহৰ গাজা বনাম বুলি ভাবিছোঁ এনেদৰে কিনি অনা গৈছে বাঁহৰ গাজা এয়া শুকোৱা নহয় কেঁচা তাকে বনাম আজি বিলাহী চিলাহী কাটি লৈছোঁ পিঁয়াজ আদা নহৰু খুন্দি লৈছোঁ আৰু ইয়াত তেলখিনি গৰম হৈ আছে এতিয়া বহাই দিওঁ প্ৰথমতে পটলৰ ৰেচিপিটো বনাম ইয়াত এতিয়া পটলখিনি বহাই দিওঁ এইখিনি গৰমেই হৈ আছে এইখিনি গৰম হৈ আছে ইয়াত ভাজি ল'ম অংশ আকৌ এইখিনি ভাজি ল'লোঁ এতিয়া এইখিনি নমাই দিম ইয়াত হালধি আৰু নিমখ দিয়াই নাই এতিয়া এইখিনি তেলতে লৈছোঁ বিলাহী আদা নহৰু একেলগে লৈছোঁ মই এইখিনি অকণমান ভাজি ল'ম অকণমান সময় ভাজি ল'ম এনেদৰে এইখিনি অকণমান ভজা হৈ গ'ল এতিয়া এইখিনি নমাই ল'ম আৰু ঠাণ্ডা কৰি উঠি মিক্সি জাৰত দি এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ম এটা এইটো বাতিত লৈছোঁ মই এয়া ধনিয়া পাউডাৰ জিৰা পাউডাৰ কাশ্মীৰী মিৰ্চ পাউডাৰ মিট মছলা চিকেন মছলা এইখিনি বস্তু লৈ লৈছোঁ এতিয়া ইয়াত পানী ঢালি এইটো এটা মিশ্ৰণ বনাই ল'ম ধুনীয়াকৈ এনেদৰে এটা মিশ্ৰণ বনাই ল'ম এতিয়া ইয়াত দিম এই মছলাখিনি এই তেলখিনি হালধি পাউডাৰ দি দিলোঁ নিমখ আমি কতো ইউজ কৰাই নাই গতিকে নিমখ ইয়াত দিম 2 চামুচ লৰাই থাকিম যাতে তলত নালাগে এনেদৰে এতিয়া চব মছলাখিনি একদম পানীখিনি শুহি গ'ল গোটা হৈ গৈছে এতিয়া ইয়াত দিম ইয়াত দৈ আধা দৈখিনি দি দিলোঁ মই এইখিনি অকণমান কম জুইত উতল আহিব দিম উতল আহিব ধৰিছে যেতিয়ালৈকে উতল আহে তেতিয়ালৈকে মই পেষ্টটো বনাই আনো সেইখিনিও মানে ঠাণ্ডা হৈ গ'ল অকণমান এয়া চাওক আমাৰ দৈখিনি উতল আহিল আৰু এয়া পেষ্টটো ৰেডি ধুনীয়া হৈছে পেষ্টটো এতিয়া ইয়াত ঢালি দিম দি আছো গহয় নিমখটো দিম আগতে উতল আহিব দিম আমাৰ হৃদয় মানে কিবা খায় কি খাবা নিমখো খায় নেকি Ingi dia ni mo. Tinggi deh.
ইংগে খাম এইখিনি এতিয়া উতল আহিব দিম অকণমান মানে কমি যাবলৈ দিম কালাৰটো ধুনীয়া আহিছে দেখিছে এইখিনি উতল হৈ গ'ল এইখিনি এতিয়া ঢালি দিম অকণমান গৰম মছলা দিম মই এইটো চাৰি গৰমটোৱে ব্যৱহাৰ কৰোঁ বেছিভাগ এতিয়া পূৰা উতল হৈ গ'ল এয়া লৈছোঁ কেঁচা জলকীয়া আৰু ধনিয়াৰ পাত এনেদৰে কাটি লৈছোঁ এতিয়া এইখিনি দি দিম ৰেডি আঞ্জা সেইখিনি আঞ্জা হৈ গ'ল এতিয়া ইয়াত বনাম বাঁহৰ গাজাখিনি আদা নহৰু এয়া আছে জিৰা পাউডাৰ ৰেড চিলি পাউডাৰ মিট মছলা ধনিয়া পাউডাৰ দি এতিয়া ধুনীয়াকৈ ভাজি ল'ম হালধি পাউডাৰ আৰু এয়া নিমখো দি দিলোঁ বিলাহীখিনিও দি দিলোঁ এতিয়া কম জুইত ঢাকনিখন লগাই দিম ঢাকনিখন লগাই দিছোঁ কম জুইত তেতিয়াহে মানে বিলাহীখিনি গলি যাব বিলাহীখিনি অকণমান গলি গ'ল এতিয়া ইয়াত অকণমান দিম পানী আৰু মানে 2-3 মিনিটমান সময় ঢাকনখন লগাই দিম আমাৰ আঞ্জাখন প্ৰায় ৰেডি হৈছে নিমখ হৈছে নে নাই অকণমান চাব লাগিব ইয়াত গৰম মছলা নিদিওঁ বাকী মছলাবিলাক দিলোৱে চব গৰম মছলাখিনি দিলে আকৌ গোন্ধটো বেলেগ বেলেগ টাইপৰ হ'ব বাঁহৰ গাজৰ যিটো গোন্ধ থাকে সেইটো নোহোৱাই যাব সেইকাৰণে মই গৰম মছলা নিদিওঁ লাষ্ট টাইমত ইয়াত দিম ধনিয়া পাত ৰেডি এয়া আমাৰ ৰেডি বাঁহৰ গাজৰ কাৰীখন ধুনীয়া হৈছে দেখাতো ধুনীয়া হৈছে খাইও ভাল লাগিব মানে গন্ধটো ধুনীয়া হৈছে আৰু এনেদৰে বনাও মই আগে পিছেও ভাল লাগে খাই এনেদৰে খাই চাবচোন এবাৰ যদি খোৱা নাই আৰু লগতে আছে এয়া বেঙেনা আৰু পটলৰ চব্জি দৈ গাখীৰেৰে বনাইছোঁ ধুনীয়া হৈছে যদি বনোৱা নাই এনেদৰে বনাই চাবচোন অকণমান বেলেগ ধৰণে খাইও ভাল লাগে
পূৰা ৰেডি হৈ গ'ল এয়া বনোৱা এতিয়া হৃদয়কো ভাত খুৱাব আছে হৃদয়কো ভাত দিওঁ আঞ্জা দুখন কিন্তু ধুনীয়া হৈছে এয়া এতিয়া আমিও ভাত খাওঁ আজিলৈ বিদায় ল'লোঁ লগ পাম আন এটি ভ্লগত যদি মোৰ ৰেচিপি দুটা ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই